الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا مولانا محمد أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد بلغ الأولى بكماله كشف الدجى بجماله حسنت جميع خصاله صلوا عليه وآله সম্মানীয় আজিৰ এই মজলিছৰ সভাপতি মহোদয়, সম্মানীয় মুফতি সাহেব, উলমাই দিন, সমবেত ৰাইজ আৰু ঘৰৰ পৰা শুনি থকা আমাৰ মা ভনীসকল সকলোলৈ আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। সালাম কৰা সুন্নত আৰু উত্তৰ দিয়া ৱাজিব। আমাৰ মুফতি সাহেব বহি আছে, কিন্তু আফচোচ আজি আমাৰ মুছলিম সমাজৰ পৰা এই সুন্নত বিদায় হৈ গৈছে। ঘৰৰ পৰা যেতিয়া ল'ৰা ছোৱালী ওলায়, মাক বাপেকক বাবা তাতা কৈ গুচি যায়, সালাম নকৰে। যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, মই বাংলা ভাষা ভালকৈ ক'ব নোৱাৰোঁ, চাগৈ আপোনালোকৰ অসুবিধা হ'বতে পাৰে। এই মাদ্ৰাছাত মই আজিৰ পৰা 15 বছৰ আগত আহিছিলোঁ। মৌলানা হুছেইন আহমদ চাহাব, মৌলানা জছিম উদ্দিন চাহাব, তেতিয়া আপোনাৰ এই ৰাস্তা ঘাট নাছিল, এখন নদী আছিল, নদী দি ইণ্ডিগো গাড়ী পাৰ কৰি পেলাই আহিছিলোঁ। একেবাৰে পিছপৰা অঞ্চল আছিল, ৰাস্তা ঘাট বৰ বেয়া, ওখ চাপৰ আছিল। কিন্তু জনাবে মৌলানা চাহাবে দাৱাত দিলে, সেইকাৰণে ইনশাআল্লাহ আহিলোঁ। আহি ভাল লাগিল যে এই মাদ্ৰাছাখন ইনশাআল্লাহ আগতকৈ আগবাঢ়ি গৈছে। আল্লাহ তাবাৰাক তাআলাই এই মাদ্ৰাছাখন আদৰ্শ মাদ্ৰাছা কৰিবৰ কাৰণে তৌফিক দান কৰক। মোৰ আগৰ মুফতি সাহেব, তাৰ আগৰ আৰু এজন বক্তাই বয়ান কৰিছে, মই কোনো বক্তা নহওঁ, এজন দিনৰ কৰ্মী, আপোনালোকৰ নিচিনা জেনেৰেল মানুহ। তেখেতসকলৰ পৰা শিকোঁ আৰু দুই চাৰি কথা আমল কৰিবৰ কাৰণে চেষ্টা কৰোঁ। প্ৰথম বক্তাজনে ক'লে, মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখৰিজুকুম তাৰাতান উখৰা। কৈছিল নে নাই? এইকাৰণে মই ৰিপিট কৰিছোঁ যে তেখেতৰ কথাটো যাতে আমাৰ পুনৰ মনত হৈ যায়। এই আয়াতটি আমি কিয় কাৰণে পঢ়োঁ, যে তাৰ উদ্দেশ্যনো কি? আল্লাহ তাবাৰাক তাআলাই আমাক যে দুনিয়াখনত পঠালে, কিহৰ কাৰণে পঠালে? চাউণ্ডটো অলপ ঘৰঘৰাই আছে। যে আল্লাহ তাআলাই কোৰআন শৰীফত ক'লে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়া ইয ক্বালা রাব্বুকা লিল মালাইকাতি ইন্নী জাইলুন ফিল আরদি খলিফা ক্বালু ওয়া তাজআলু ফিহা মান ইউফসিদু ফিহা ওয়া ইয়াসফিকু আদ-দিমা ওয়া নাহনু নুসাব্বিহু বিহামদিকা ওয়া নুকাদ্দিসু লাক ক্বালা ইন্নী আ'লামু মা লা তা'লামুন।
আমাৰ ৰমজান মাহ আহি আছে, সূৰা আল বাকাৰা এটি আয়াত। এই আয়াতত আল্লাহ তাআলাই ক'লে ফেৰেশতা মণ্ডলীক মানুহ সৃষ্টিৰ আগতে, আমাক সৃষ্টি কৰা হোৱা নাই আদমক। আল্লাহ তাআলাই ফেৰেশতাসকলক লৈ বহি ক'লে যে মোৰ পৃথিৱী, এইখন পৃথিৱীলৈ মোৰ প্ৰতিনিধি প্ৰেৰণ কৰিব বিচাৰোঁ, তে তোমালোকে কি কোৱা? আদম আলাইহিস সালাতু ওয়াস সালাম মা হাৱাক সৃষ্টি কৰাৰ আগত তেতিয়া আল্লাহ ফেৰেশতাই কি ক'লে, ইয়া আল্লাহ, আমি আপোনাৰ ইবাদত আৰাধনা উপাসনা কৰি আছোঁ, আপুনি এনেকুৱা এটা জাতিক সৃষ্টি কৰিব বিচাৰে যি জাতিয়ে পৃথিৱীত ৰক্তপাত কৰিব, অশান্তি বিৰাজ কৰিব। তে আল্লাহ ক'লে ইন্নী আ'লামু মা লা তা'লামুন, মই যি জানো তোমালোকে তাক নাজানা। সঁচাই ফেৰেশতাৰ কিমানখিনি জ্ঞান আছিল, যিমানখিনি আল্লাহ তাআলাই তেখেতসকলক দিছিলে। আল্লাহ আদম আৰু মা হাৱাক সৃষ্টি কৰিলে। কোৰাণ শৰীফ যদি আমাৰ মুফতি চাহাবেও কৈছে যে কোৰাণখন আমাক দিলে কিহৰ কাৰণে দিলে? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াত আল্লাহ তাআলাই পঠালে শেষ নবী হিচাপে, ওয়া খাতামুন নবিয়্যিন হিচাপে। তেখেতৰ পিছত আৰু কোনো নবী নাহে, আহিব নেকি কোনোবা নবী? কেতিয়াও নাহে। কিন্তু তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শেষত পঠালে। আগত আদম আলাইহিস সালাতু ওয়াস সালাম অহাৰ পিছত বহুত নবী আহি গ'ল, 1,24,000 কম বেছি নবী। নবী কেতিয়া পঠায়? যেতিয়া মানুহে আল্লাহ সুবহানাহু ওয়া তাআলাৰ ইবাদত বন্দেগী কৰা বাদ দি দিয়ে, মানুহ যেতিয়া গুমৰাহ হৈ যায়, মানুহ যেতিয়া পথভ্ৰষ্ট হৈ যায়, তেতিয়া মানুহক কোন বাট দেখাবৰ কাৰণে যুগে যুগে আল্লাহ তাআলাই পৃথিৱীৰ এনেকুৱা এটা জাতি, এনেকুৱা এটা সম্প্ৰদায় নাই যি জাতি আৰু সম্প্ৰদায়ৰ মাজত নবী বা মহাপুৰুষ অহা নাই। সেই হিচাপে বহুত নবী আহিল আৰু শেষ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই দুনিয়ালৈ পঠালে। আৰু পঠাই দিয়াৰ পিছত কিয় পঠালে? কি নামাজৰ কাৰণে, না ৰোজাৰ কাৰণে, না হজৰ কাৰণে, জাকাতৰ কাৰণে? তেখেতক কি ক'লে? মই তোমাক ওমা আৰসালনাকা ইল্লা ৰাহমাতুল লিল আলামিন, এই মুহাম্মদ, মই তোমাক বিশ্ববাসীৰ বাবে কৰোণা স্বৰূপ প্ৰেৰণ কৰিছোঁ। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ নবী নহয় অকল। আমি যে ডাঠি আছোঁ, মুহাম্মদ আমাৰ। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হিন্দুৰ নবী, খ্ৰীষ্টানৰ নবী, বুদ্ধিষ্টৰ নবী, ঈসাইৰ নবী, এই সকলোৱে নবী, সকলোকে ৰাস্তা দেখাবৰ কাৰণে পঠাইছিল নে নাই? আমাক খাইয়ে উম্মত ক'লে। কোৰাণৰ লগত আজি আমাৰ সম্পৰ্ক, আমি হাফিজি মাদ্ৰাছা পঢ়িছোঁ, আমি কোৰাণ মুখস্থ কৰাই দিছোঁ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী বা তেখেতৰ দিনৰ কথা যদি আমি ক'ব যাওঁ, তে কম সময়ত কোৱা সম্ভৱ হ'বনে? এতিয়া মোক কোৱা নাই কিমান সময় কম, হয়নে নহয়? এতিয়া আধা ঘণ্টা কম নে 1 ঘণ্টা কম না 10 মিনিট কম? আমাৰ মোল্লা চাহাবে কৈ দিলে ভাল হয়, তেতিয়া সেইটো হিচাপে। আৰু ৰাইজৰ যদি আমনি লাগে তেতিয়া কৈ দিলে হ'ল, ইনশাআল্লাহ মই এই চিটৰ পৰা উঠি যাম। কি কয় ৰাইজ? কিবা আপত্তি আছে? চাওক, মই ভাষণ দিব নাজানো, মই এইখিনিয়ে কওঁ যে আল্লাহ তাআলাই কোৰাণখন কাক দিলে? হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই কোৰাণত আল্লাহ তাআলাই ক'লে ওয়ালাকাদ ইয়াসসাৰনাল কুৰআনা লিযিকৰি ফাহাল মিন মুদ্দাক্কিৰ। আমি কায়দা কিনো নহয়, ইয়াসসাৰনাল কুৰআন কিনো না পিছত মনত চাওক, তাৰ ওপৰত লিখা থাকে, আজিকালি আছে নাজানো, আগত এই আয়াতটি থাকে ওয়ালাকাদ ইয়াসসাৰনাল কুৰআনা লিযিকৰি ফাহাল মিন মুদ্দাক্কিৰ। ইয়াৰ অৰ্থটো কি? এই আয়াতটি কোৰাণ শৰীফৰ কোনটো সূৰাত কিমানবাৰ আহিছে জানা আৱশ্যক হয়নে নহয়? মই কথাটো কৈ আছোঁ, আপোনালোকে মনটো, আপোনালোককো মই সুধিব পাৰোঁ। মোৰ কোৱাৰ মাজত ভুল হ'লে আপোনালোকে মোক প্ৰশ্ন কৰিব, এইটো নাভাবিব যে ষ্ট্ৰাকচাৰ তেজপুৰৰ পৰা আহিছে, সুধিলে বেয়া দবি হ'ব। মই কোনো ডাঙৰ আলিম নহওঁ, পঢ়িছোঁ, আমল কৰাটোৱে মেইন। যদি আমল নকৰি মই যদি লেবাজত হৈ থাকোঁ, আল্লাহ তাআলাই মোক কি দাম দিব? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুফতি সাহেব আছে, বুখারী শরীফ আছে, قال আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله عليه وسلم انما يبعث الناس على نيته। আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু বর্ণনা কৰিছে, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কিয়ামতৰ দিনাখন মানুহক নিজৰ নিয়তৰ ওপৰত উঠোৱা হ'ব।
আমি কি নিয়তত কি কাম কৰিছোঁ। আজি যে আমি মজলিছত আহিছোঁ, যদি নিয়ত আল্লাহৰ কাৰণে, আল্লাহ ৰসুল খুশ হোৱাৰ কাৰণে, বেশক আমি নেকি পাম না? পাম না জনাব? যদি আমাৰ নিয়ত থাকে মৌলানা শহীদুল সাহেবে ভাল পাব, অলপ যাওঁ, মুফতি সাহেব আহিছে ইমান দূৰৰ পৰা বেয়া পাব, যাওঁ, তেনেকি পাবনে? কেতিয়াও নাপায়। কিয়ামত যেতিয়া এখন বাহিৰ দিশ চোৱা নহ'ব, এই যে মই পাইজামা পঞ্জাবী পিন্ধিছোঁ, পাগুৰ টুপুৰি পিন্ধিছোঁ, জোব্বা পিন্ধিছোঁ, এইবিলাক নাচায়। চাব এইখিনি মই কি উদ্দেশ্যে পিন্ধিছোঁ। যদি হয় উদ্দেশ্য আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত, তেনেহ'লে মই নেকি পাম। এই আয়াতৰ ওপৰত, এই হাদিছৰ ওপৰত বুখাৰী শৰীফত যদি আপুনি প্ৰথমতে তাৰ ব্যাখ্যাত চায়, আঁতৰ লগোৱাটো নেকি না? হয়নে নাই? সুন্নত হয়। কি কয় জনাব? সুন্নত, আঁতৰ লগোৱা সুন্নত হয়। কিন্তু আঁতৰ লগোৱা আকৌ গুনাহ। আঁতৰ লগোৱা নেকিয়ে, আঁতৰ লগোৱাটো আকৌ গুনাহ হয়। এতিয়া গুনাহ কথাটো আপোনালোকে নতুন শুনিছে, হয়নে নহয়? গুনাহ কেনেকৈ হ'ব, নেকি কেনেকৈ হ'ব? মই 2-4 কথা হ'ম, এইখিনিৰ ওপৰতে যদি আমল কৰিব ময়ো পাৰোঁ, আপোনালোকেও পাৰে, সেইটো চবতকৈ ডাঙৰ কথা। ক'লে যদি আঁতৰ আপুনি লগাই আছে, যে মোৰ শৰীৰৰ দুৰ্গন্ধৰ পৰা যাতে ওচৰজনে যদি কষ্ট নাপায়। শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই না খোৱাতে লগালে? ওলাই নে নোলায়? কাম কৰি আহিলে মই আঁতৰটো লগাইছোঁ যাতে মোৰ ওচৰৰ বন্ধুজনে কষ্ট নাপায়। এতিয়া মই সেইজনতকৈ সৰু হ'লো নে নাই? 1 নম্বৰটো সুন্নতত ৰচুলে লগাইছিল, ৰচুলে ভাল পাইছিল, সেইটোতো সুন্নত আছে। এতিয়া ইয়াত আঁতৰ লগাই মই সৰু হ'লো, তেনে মই নেকি পালোঁ। যদি আঁতৰ লগাই মই ভাবোঁ যে মই মজলিছত গৈ আছোঁ, মিচকি আম্ব লগাই যাওঁ, খচ লগাই যাওঁ, যে মানুহে মোক ঘূৰি ঘূৰি চাব, তে মোৰ ইয়াত গুনাহ হ'ব নে নহ'ব? বস্তু এটাই, নেকিও আছে গুনাহো আছে। তাৰমানে আপুনি মই ব্যৱহাৰ কৰাৰ আগতে আমি আমাৰ নিয়তটো ঠিক কৰি ল'ব লাগিব। মোৰ কথাটো বুজি পাইছে? আয়তো সন্দেহ নাই। তে এই যে হাদিছ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক দি গ'ল নে নাই? মই আজি বিশেষ একো বায়ান নকৰোঁ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলবিদা যিটো হজ, শেষ হজ, আমাৰ বহুত ভাই ইয়াত হজ কৰিব গৈছে ইনশাআল্লাহ। মই 14 হজ কৰি আহিছিলোঁ। আৰাফাতৰ ময়দানত শেষ ভাষণ দিছিলে, যাক বিদায়ী হজ বুলি কয়, শেষ ভাষণ বুলি কয়। শেষ ভাষণত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 19টা কথা কৈ গৈছিল, পইণ্ট দি গৈছিলে। এই 19টা পইণ্টত কি কৈছে আমি কেতিয়াবা জানিবলৈ আমি চিন্তা কৰিছোঁনে? বা আমাক যে আল্লাহ তাআলাই যে কোরআনখন দিলে, এই যে আয়াতটি পড়েছিল, ওয়ালাকাদ ইয়াসসারনাল কুরআনা লিযিকরি ফাহাল মিন মুদাক্কির, ক'লে কি মই তোমাৰ কাৰণে এই কোরআনখনক সহজ কৰি দিছোঁ। কোনোবা আছানে উপদেশ লওঁতা? কোনোবা আছানে উপদেশ গ্ৰহণ কৰোঁতা? সূৰা আল কমৰত 4 বাৰ আহিছে। 4 বাৰ কিয় কাৰণে আহিল? এবাৰ ক'লে হৈ যায় না? এতিয়া আপোনাৰ ল'ৰাটোক বা আপোনাৰ পৰিবাৰক যেতিয়া এটা কথা আপুনি 2-3 বাৰ কয়, বা আপুনি যদি মোক কয়, তাৰমানে কিবা গুৰুত্বপূৰ্ণ কথাৰ কাৰণে মোক কৈছে না নাই? যে জনাব মই আপোনাক 3 বাৰ কৈছিলোঁ, আপুনি কথাটো পাহৰি গ'ল, পিছত খং কৰিম না? আল্লাহ বান্দাক 4 বাৰ কৈছে। সেই কালামুল্লাহ, সেই কালাম শৰীফৰ মজিদ, কোরআন মজিদক আজি আমি কেইজনে হৃদয়ংগ কৰিব পাৰিছোঁ? আমি বুজিবলৈ চেষ্টা কৰিছোঁনে? কালি মৰাৰ পিছত যেতিয়া কবৰত আপোনাৰ মোক থৈ আহিব, আল্লাহ তাবাৰক তাআলাই যেতিয়া সুধিব, বাবা মই তোক এই কোরআনখন দিছিলোঁ, তই বুজিছিলি নে? তেতিয়া আপুনি মই কম, আল্লাহ মোৰ ভাষাটোতো অসমীয়া বাংলা আছিল, মই আৰবী বুজি নাপাওঁ। তেতিয়া আল্লাহ ক'ব যে ডাঙৰ ডাঙৰ মুফাssirinসকলে, তফছিৰকাৰসকলে কোরআনক অনুবাদ কৰি গৈছিল, তই দুনিয়াৰ সকলো জ্ঞান আয়ত্ত কৰিছিলি, নবেল পঢ়িছিলি, উপন্যাস পঢ়িছিলি, সাহিত্যিক কিতাপ পঢ়িছিলি, কবিতা পঢ়িছিলি, কিন্তু মোৰ কালামুল্লাহ তই বুজিয়া নাছিলি কিয়? তেতিয়া আপুনি মই বাচি যাম।
আপুনি মই বুকুত হাত ৰাখি এবাৰ নিজক প্ৰশ্ন কৰকচোন, আমি ৰমজানত 1 খতম কোৰাণ কৰি দিছোঁ, তাত আপুনি বেছি নেকি পাব না আপুনি 1 পাৰা? সাহাবা রাদিয়াল্লাহু তাআলা আনহুয়ে 1 পাৰা পঢ়োতে কাৰোবাৰ 8 বছৰ, কাৰোবাৰ 12 বছৰ লাগিছে। কিন্তু সাহাবার ভাষা আরবি আছিল না নাই? সিহঁতে আলহামদুলিল্লাহ রব্বিল আলামিন পঢ়িলো, বুজি পাই গ'ল। কিয় তেখেতসকলে 8 বছৰ 12 বছৰ লাগিছিল? তেখেতসকলে যেতিয়া আয়াতটো পঢ়িছিল তাৰ ওপৰত আমল কৰিছিল। সূৰা সাফত আল্লাহ তাআলাই ক'লে তুমি সেইটো কিয় কোৱা যিটো তুমি নকৰা? তুমি সেইটোৱে ক'বা যিটো তুমি কৰা, সেইটো আল্লাহৰ ওচৰত পছন্দনীয়। আজি আমি যি কৈ আছো তাৰ পৰা আপুনি মই আমল কৰিছো নে? এতিয়া এই যে সূৰা আল কমৰত 4 বাৰ ক'লে আমি এই কোৰাণক আজিৰ এই মজলিছত এই জান্নাতুল উলুম মাদ্ৰাসাত আমি বহিছো, আজি আমি এটা নিয়ত কৰিব পাৰিম নে নোৱাৰিম? ইনশাআল্লাহ যে আল্লাহ মই দিন দেখি পাৰ কৰিলো, আজিৰ পৰা মই নিজৰ ভাষাত কোৰাণ শৰীফ এইবাৰ ৰমজানত মই শেষ কৰিম, পাৰিম নে নোৱাৰিম? ইনশাআল্লাহ কওকচোন। কিবা ইনশাআল্লাহ? যা ভয় লাগিছে যে নাই পঢ়িবই লাগিব। আপুনি নিয়ত কৰক, বাংলাত কোৰাণ আছে, অসমীয়াত আছে, হিন্দীত আছে, ইংৰাজীত আছে। এবাৰ আপুনি কোৰাণৰ সাগৰত সোমাই যাওক, দেখিব আপোনাক কোনো মানুহে গুমৰাহ কৰিব নোৱাৰে। দ্বিতীয় নম্বৰ কথা হ'ল, হুজুৰে আমাক কি দি গৈছিল? হাদিছ দি গৈছিল নে নাই? মই যিটো বুখাৰী শৰীফৰ হাদিছ ক'লো, এতিয়া সেই হাদিছৰ ভিতৰত বহুতো কথা আছে। এতিয়া কথা আহিল যে আপুনি আমি সবে 5 ওয়াক্ত নামাজ পঢ়ো, পঢ়ো নে নপঢ়ো? এতিয়া যদি মই প্ৰশ্ন কৰোঁ যে সূৰা ফাতিহা যদি আমি নামাজত নপঢ়ো, নামাজ হ'বনে? কিয় নহ'ব? নামাজতো সূৰা ফাতিহা পঢ়িব লাগিব, লাগিব নহয়? যদি সূৰা ফাতিহা নামাজত পঢ়া নহয়, তাৰ নামাজ নহ'ব। এতিয়া নামাজত আপুনি মই সূৰা ফাতিহা কিমান বাৰ পঢ়িছে? 5 ওয়াক্ত নামাজ, ফৰজ, সুন্নাত, ওয়াজিব, নফল 5 ওয়াক্ত আছে না? ওয়াজিবটো 3 রাকাতে আছে, ভিতৰটো এই সম্পূৰ্ণ নামাজত আমি সূৰা আল ফাতিহা কোনটো আলহামদুলিল্লাহ রব্বিল আলামিন পঢ়ি আছো। এতিয়া আমি কিমান বাৰ দিনটোত 24 ঘণ্টা 5 ওয়াক্ত নামাজত কিমান বাৰ পঢ়িছো আপুনি কওকচোন? কিমান বাৰ? ভুল হলে একো নাই, কওকচোন। এইটো এটা ক্লাছে হৈছে। কালি যেতিয়া আল্লাহ তাআলাই শুনিব কিয়ামতৰ দিনাখন যে নাকিমুস সালাত, নামাজ কায়েম কৰা, নামাজ কায়েম কৰিব কৈছে। আজি নামাজ আমি পঢ়ি আছো, নামাজ আমি আদায় কৰি আছো। নামাজ যদি নপঢ়ো মানে বেনামাজি ক'ব। নামাজ যদি নপঢ়ো মছজিদৰ সভাপতি হ'ব নোৱাৰিম, মাদ্ৰাছাৰ সভাপতি হ'ব নোৱাৰিম, হয়নে নহয়? যেতিয়া সভাপতি চিট গুচি যায়, নামাজো গুচি যায়। এইটো হৈছে নাই সমাজত যে সভাপতি পদৰ কাৰণে বহুত মানুহ মই পাইছো 5 ওয়াক্ত নামাজ পঢ়ে। যেতিয়া মেট্ৰিক পৰীক্ষা আহিছে, ল'ৰা ছোৱালী একদম 5 ওয়াক্ত নামাজ পঢ়ে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দি দিলে, নামাজ গুচি গ'ল। নামাজ আল্লাহ তাআলা আকিমুস সালাত, নামাজ কায়েম কৰা। এটা কি নামাজৰ ভিতৰত যে আমি সূৰা আল ফাতিহা কিমান বাৰ পঢ়িছো? হিচাপ কৰকচোন আপোনালোকে। কিমান? 20 বাৰ না? আৰু কাৰোবাৰ? অলপ জেহেনটো আপোনালোকে খোলক। আজি 30 বাৰ কওক। আলহামদুলিল্লাহ কৈছে 30 বাৰ, 20 বাৰ, 30 বাৰ। আৰু আপোনালোকে যোনে জানে সিও কওক, নাজানে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবাই কেৰামসকলক লৈ যেতিয়া মজলিছ হৈছিল, তেতিয়া বায়ান কৰাৰ পিছত যেতিয়া আপুনি ৰসুলৰ জীৱনী পঢ়িব, তাত আমি পাইছো জীৱনী বহুত বৰ মানুহে বহুত ধৰণে লিখিছে না। তেতিয়া সাহাবাক প্ৰশ্ন কৰিছিল, কোৱাচোন তোমালোকে কি বুজিলা? এটা বহুত সাহাবাই কি হয়, লাজৰ চোতত ৰসুলক প্ৰশ্ন নকৰে। তেতিয়া জানাজনে নাজানা ভাৱত এইবিলাক কয়, ইয়া ৰাসূলুল্লাহ এইটো হ'ব নেকি? এতিয়া মই আপোনালোকক চিধা হিচাপ এটা কওঁ, সময় আপোনালোকক নষ্ট নকৰোঁ। ফজৰ কেই ৰাকাত নামাজ পঢ়ে? জোৰে কওক। 4 ৰাকাত কেইবাৰ পঢ়ে? জোহৰত কেই ৰাকাত পঢ়ে? নফল লৈ পেলাই
12 বার, আসরত কেই রাকাত পড়ে 8 রাকাত 8 বার, মাগরিবত কেই রাকাত পড়ে 7 বার, ইশাত কেইবার পড়ে 17 বার, সর্বমোট 48 বার। মনত থাকিব কখন কেইবার জোরে কক 48 বার। আলহামদুলিল্লাহ রাব্বিল আলামিন, সকলো প্ৰশংসা বিশ্ব ব্ৰহ্মাণ্ডৰ আল্লাহৰ বাবে। আর রহমানুর রহিম, পরম করুণাময় পরম দয়ালু। মালিক ইয়াউমিদ্দিন, শেষ বিচাৰাধীন মালিক। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়া আল্লাহ, মই আপোনাৰ ইবাদত কৰিছো। ইবাদত মানে কি? নামাজ ৰোজা নেকি? ইবাদত আইন বেদ আল আব্দ, আহ্বান দাসত্ব কৰা, গোলামি কৰা। আমি কাৰ গোলাম? কাৰ? জোৰে কওকচোন। আল্লাহ গোলাম। আমি কাৰ দাস? আল্লাহৰ। আল্লাহ, মই আপোনাৰ দাসত্ব স্বীকাৰ কৰিছো আৰু আপোনাৰ পৰা সহায় বিচাৰো। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইহদিনাস সিৰাতাল মুস্তাকিম। আল্লাহ, তুমি আমাক সহজ সৰল পথত পৰিচালিত কৰা। সিৰাতাল লাযীনা আন'আমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। তুমি আমাক সেই সকলৰ পথত পৰিচালিত নকৰিবা যিসকল পথভ্ৰষ্ট, যিসকল গুমৰাহ হৈ গৈছে, যিসকলৰ ওপৰত তোমাৰ আযাব নাজিল হৈছে। আমিন। আমাৰ দোৱা তুমি কবুল কৰা। এতিয়া নামাজত 48 বাৰ আমি এইখিনি পঢ়ো আৰু 48 বাৰ আমি কওঁ ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। এতিয়া আমি বাস্তৱত এই আয়াতটিৰ ওপৰত আমি আমল কৰিছো নে নাই কৰা? আমি যদি আল্লাহৰ পৰা সহায় বিচাৰো, আল্লাহৰ পৰা সহায় যেতিয়া বিচাৰিম, বেলেগক আমি কিয় ভয় কৰিম? কুল্লু নাফসিন যায়কাতুল মউত। সকলো জীৱই মৃত্যুৰ সোৱাদ ল'ব লাগিব, লাগিব নহয়? তে মৃত্যু আমাক কোনে দিব? আল্লাহ দিব। ৰিজিক কোনে দিব? আল্লাহ দিব। সন্মান কোনে দিব? আল্লাহ দিব। অপদস্থ কোনে কৰিব? আল্লাহ কৰিব। যদি আল্লাহ কৰে, তেনে আমি এই দুনিয়াৰ জাহিল বাদশাহবিলাকক আমি কিয় ভয় কৰি আছো? এজন নামাজীৰ অন্তৰত আল্লাহৰ বাহিৰে কাৰো ভয় নাথাকে। থাকিব? চিএমৰ ভয় থাকিব? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যে এই কোরআনৰ নামাজৰ যোগেদি, সূৰা ফাতিহাৰ যোগেদি আমাৰ ইমানক মজবুত কৰাৰ কথাটো কৈছে। এই কথা হ'ল যে নামাজত আমি সূৰা আল ফাতিহা কিমান বাৰ পঢ়ো এইটো এবাৰ কৈ দিয়ক। কিমান বাৰ? 48 বাৰ। মনত থাকি যাব ইনশাআল্লাহ। এইটো এটা ময়ো আপোনাৰ পৰা শিকিলোঁ, আপুনি মোৰ পৰা শিকিলে। এই এটা বস্তু যদি আমি ঘৰৰ পৰিবাৰ পৰিজনক কওঁ, আমাৰ সৎকাই জাৰিয়া হ'ল নে নাই? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, তুমি যদি মোৰ দিনৰ এটা কথাও যদি আমাক পहुঁচাই দিয়া, তেতিয়া তুমি দাৱাতে দিনৰ কাম কৰিলা নে নাই? সেইটো তবলিগ হয় নে নহয়? তবলিগ মানে কি? পहुঁচাই দিয়া। আপুনি বেলেগৰ ওচৰত পहुঁচাব, মই আপোনালোকৰ ওচৰত পहुঁচাইছোঁ। মোৰ উস্তাদে মোক শিকাইছিল, মইতো এনেই শিকা নাই। মোৰ উস্তাদ আছিল, মোৰ যোন মাছাইক আছিল, সি মোক শিকাইছিল। মই সেই বস্তুটো আপোনাৰ ওচৰত দাঙি ধৰিলোঁ। এতিয়া মেইন কথা ই গ'ল যে সেই হজৰ সময়ত আলবিদাৰ পিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু হজ পোৱা নাছিল। তাই এই 19টা পইণ্ট মই আৰবীত ক'ব গ'লেতো সময় লাগিব না নালাগে? মই আৰবী জাহিৰ নকৰোঁ, মই অসমীয়াত কওঁ। আপোনালোকে এটা এটা পইণ্ট মনত পৰি যাব, কম সময়ত তেতিয়া শেষ হৈ যাব। এই পইণ্টৰ ভিতৰতে মোৰ বক্তব্য শেষ হ'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া আলবিদা হজ, অন্তিম হজ আছিল, সেই হজত 1 লক্ষ কিমান হাজাৰ তেখেতৰ উম্মত আছিল, সাহাবাই কেৰাম আছিল। তেখেতসকলৰ ওচৰত ভাষণ দিছিলে আৰাফাত ময়দানত, আৰু যাক বিদায়ী হজ খুতবা, শেষ খুতবা বুলি কোৱা হয়। এই খুতবা আল্লাহ ৰসুলে মুছলমান বুলি শব্দ উল্লেখ কৰা নাছিল। তাত তেখেতে কৈছিলে প্ৰথমতে, হে মানৱ, তাৰমানে গোটেই বিশ্ব জাহানৰ মানুহক সম্বোধন কৰি তেখেতে কৈছিল, হে মানৱ, তোমালোকে মোৰ কথা শুনা। ইয়াৰ পিছত এই স্থানত তোমালোকৰ সৈতে আৰু একত্ৰিত হ'ব পাৰোঁ নে নাই মই নাজানো। আজি যদি মই আপোনালোকক এইষাৰ কথা কওঁ যে অহাকালি মই আপোনাক পাম নে নাপাম, তাৰ কিবা গেৰেণ্টি আছে? নাই না। আল্লাহ ৰসুলে গম পাইছিল যে হজৰ পিছতে মই দুনিয়াৰ পৰা বিদায় হৈ যাম।
সেইকাৰণে গোটেই সাহাবাই কেৰামসকলক তেখেতে সমবেত কৰি পেলাই প্ৰথম বাক্যশাৰী কৈছিল হে মানৱ বুলি কৈছিল, হে মুছলিমিন বুলি কোৱা নাছিল, এই মুছলমানসকল। তেতিয়া কি হ'লে হয়, এই খুতবাটো অকল মুছলমানৰ কাৰণে হ'লে হয়। যেনেকৈ আয়াতটি কোৰাণত ক'লে ওমা আৰছালনাকা ইল্লা ৰাহমাতুল লিল আলামিন, এই মুহাম্মদ মই তোমাক বিশ্ববাসীৰ বাবে কৰুণা স্বৰূপ পঠালোঁ। যদি কৈ দিয়া হয় ওমা আৰছালনাকা ইল্লা ৰাহমাতুল লিল মুছলিমিন, মই তোমাক মুছলমানৰ কাৰণে পঠাইছোঁ, সেই বুলিতো আয়াতটো অহা নাই, আহিছে মানৱ জাতিৰ কাৰণে। দ্বিতীয় নম্বৰ ক'লে হে মানৱ, আল্লাহে কয় হে মানৱ জাতি, তোমালোকক আমি এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক সমাজ আৰু গোটত বিভক্ত কৰিছোঁ, যাতে তোমালোকে পৰস্পৰে পৰিচয় জানিব পাৰা। গতিকে শুনা, মানুহৰ মাজত কোনো ভেদাভেদ নাই, আছে নেকি? আৰৱৰ ওপৰত অনা আৰৱৰ মাজত আৰু অনা আৰৱৰ ওপৰত আৰৱ শ্ৰেষ্ঠত্ব নহয়। আৰৱৰ মানুহ আমাতকৈ ডাঙৰ নেকি? আমাৰ কয় নে বহুতে, আৰৱ মানুহে বহুত কৈছে। আল্লাহ ৰচুলে কি ক'লে, আৰৱ আৰু আমি অনা আৰৱ, আমি ইণ্ডিয়াৰ মানুহ, মানুহ হিচাপে আমি সমান। আল্লাহ ৰচুলে আলবিদা হজত কৈ আছে, সেইদৰে বগাৰ ওপৰত কলা নাইবা কলাৰ ওপৰত বগাৰ কোনো শ্ৰেষ্ঠত্ব নাই। তোমালোকৰ মাজত সেই ব্যক্তি আল্লাহ ওচৰত আটাইতকৈ বেছি সন্মান আৰু মৰ্যাদাৰ অধিকাৰী যি আল্লাহক অধিক ভয় কৰে। আল্লাহ ওচৰত আল্লাহ কাক বেছি পচন্দ কৰে? যিজনৰ মাজত তাকৱা আছে। তাকৱা মানে যাৰ অন্তৰত আল্লাহৰ প্ৰতি ভয় আছে, আল্লাহক নেদেখি আল্লাহক ভয় কৰি আছে, সেইজন ব্যক্তিক আল্লাহ সুবহানাহু ওয়া তাআলা বেছি ভাল পায়। ৩ নম্বৰত কয় হে মানৱ শুনা, অন্ধকাৰ যুগৰ সকলো বিষয়ৰ কথা আজি বিলুপ্ত হ'ল। কাৰণ আগতে যিবিলাক নীতি নিয়ম আছিল আলবিদা হজৰ আগত, সেইবিলাক বিলুপ্ত শেষ কৰি দিলে। আৰু আজিৰ পৰা আল-ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা। যে আল্লাহ তাআলা শেষ আয়াত কোৰাণৰ এই আয়াত নাজিল কৰি দিলে, তাৰমানে চিল মাৰিলে কোৰাণক। মই তোমালোকৰ কাৰণে ইছলামক জীৱন বিধান হিচাপে দিলোঁ। তোমালোকে কেনেকৈ খাবা, কেনেকৈ উঠিবা, বহিবা, কেনেকৈ ইবাদত কৰিবা, এই সকলো মুকম্মল দিন আল্লাহ ৰচুলে দি চিল মাৰিলে। এতিয়া আমাক বঢ়োৱাৰ অধিকাৰ দিছে নেকি? যে এইটো আমাৰ তৰিকা বনাই লওঁ, এইটো আমাৰ অমুক পন্থা বনাই ল'ম, চব শেষ। ৰচুলে কোৰাণ আৰু হাদিছ দি পেলাই যিখিনি দি গ'ল তাতে ইছলাম। তাৰপিছত সি দিনৰ ডাঙৰ আকাবিৰে নহওক কিয়, তেখেতৰ সেই কথা নচাব লাগিব যে এইটো কোৰাণ আৰু হাদিছৰ মতে হয় নে নহয়। আজি আমাৰ সমাজখন বিপদে পৰিচালিত হৈছে। আমাৰ সমাজখন মাজত বিশৃংখলাই দেখা দিছে নে নাই? তাৰ কাৰণ হ'ল যে আমি কোৰাণ আৰু হাদিছৰ পৰা আঁতৰি গৈছোঁ। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলবিদা হজৰ যিখিনি কথা কৈ গ'ল সেইখিনি আমি হৃদয়ংগ কৰি ল'ব পৰা নাই। আৰু বিলুপ্ত হ'ল, জাহিৰ যুগৰ তেজৰ দাবী ৰহিত হ'ল। সেইটো সময়ত এটা গোটে আন এটা গোটক মাৰ্ডাৰ কৰিছিল, কতল কৰিছিল। আলবিদা হজৰ পিছত সেইবিলাক শেষ কৰি দিয়া হ'ল। 4 নম্বৰত কৈছিল হে মানৱ শুনা, অপৰাধৰ দায়িত্ব কেৱল অপৰাধীৰ ওপৰত থাকিব। অপৰাধ যোনে কৰিব তাৰ ওপৰত থাকিব। পিতা তেওঁৰ পুত্ৰৰ বাবে আৰু পুত্ৰ তেওঁৰ পিতাৰ অপৰাধৰ বাবে দায়ী নহয়। আমি সমাজত কওঁ নহয়, ল'ৰা খুব বদমাছ, তাক খাজা বাপেকে পাব, কওঁনে নকওঁ? আল্লাহ ৰচুলে কি কৈছিল? ল'ৰাই যদি ভুল কৰিছে ল'ৰাৰ শাস্তি ল'ৰাই পাব। বাপেকে ভুল কৰিছিল বাপেকেই পাব। কাৰো গুনাহৰ বোজা কাকো দিয়া নহ'ব। চবে নিজৰ গুনাহৰ বোজা নিজেই ল'ব লাগিব। 5 নম্বৰ, হে মানৱ তোমালোকৰ তেজ, তোমালোকৰ সন্মান, তোমালোকৰ সম্পদ পৰস্পৰৰ চিৰস্থায়ীভাৱে হাৰাম, অৰ্থাৎ পবিত্ৰ নিৰাপদ কৰা হ'ল। যেনেকুৱা আজিৰ এই মাহ, এই চহৰ সকলোৰ বাবে পবিত্ৰ আৰু নিৰাপদ। 6 নম্বৰ, তোমালোকৰ ঈৰ্ষা আৰু হিংসা বিদ্বেষৰ পৰা দূৰত থাকিবা।
ঈৰ্ষা আৰু হিংসাই বা মানুহৰ সকলো সৎ গুণক ধ্বংস কৰে। হিংসাই মানুহক ভাল ভাল কাম ধ্বংস কৰি দিয়ে নে নাই? তাৰপিছত আপোনাৰ ক'লে নাৰীৰ ক্ষেত্ৰত মই তোমালোকক সতৰ্ক কৰি আছো, সিহঁতৰ লগত নিষ্ঠুৰ আচৰণ নকৰিবা। সিহঁতৰ ওপৰত যেনেকুৱা তোমালোকৰ অধিকাৰ আছে তেনেকুৱাই তোমালোকৰ ওপৰত সিহঁতৰ অধিকাৰ আছে। গতিকে সিহঁতৰ কল্যাণৰ বাবে সকলো সময়তে মন দিবা। 8 নম্বৰ, তোমাৰ অধীনস্থসকলৰ বাবে সতৰ্ক হোৱা। তোমালোকে যি খাবা সিহঁতক সেয়া খুৱাবা। আপোনাৰ ঘৰত যদি এটা কৰ্মচাৰী আছে, দিন হাজিৰা কৰা মানুহ আছে, তাক ৰাতিৰ ভাত দিলে নহ'ব, হ'ব নেকি? ৰাতিপুৱা আপুনি গৰম ভাত খাইছে, হাল মাৰা মানুহটোক ৰাতিৰ ভাত আৰু পন্তা ভাত দিলে হ'ব নেকি? এইখিনি আল্লাহ ৰচুলে কি ক'লে? তুমি যিটো খাই আছা তুমি সেইটো খুৱাবা। যদি আপুনি মই আল্লাহ ৰচুলক ভাল পাওঁ, এইটো আমি কাম কৰিব পাৰিম নে নোৱাৰিম? আমাৰ মাজে এই ভুলটো হৈ আছেনে নাই? মই দেখা পাইছোঁ বহুত জেগাত ঘৰৰ কৰ্মচাৰীক বাহি ৰুটি দি দিয়ে, ভাই ভাত দি দিয়ে, নিজে ভাল খাই থাকে। এই হাদিছৰ মতে এতিয়া আমি ভুল কৰিছোঁ না শুদ্ধ কৰিছোঁ? মই শ্বৰ্টকাট কৰি গৈছোঁ। তোমালোকে যি খোৱা সিহঁতক সেয়া খুৱাবা, যি পৰিধান কৰা সিহঁতকো কৰাবা। শ্ৰমিকৰ শৰীৰৰ ঘাম শুকোৱাৰ আগতে সিহঁতৰ মজুৰি পৰিশোধ কৰিবা। 9 নম্বৰ, হে মানৱ, বিশ্বাস সেই ব্যক্তি যাৰ হাত আৰু মুখৰ বেলেগৰ সন্মান, ধন আৰু প্ৰাণ নিৰাপদ, যি নিজৰ বাবে যি পচন্দ কৰে বেলেগৰ বাবে সেইবিলাক পচন্দ কৰে যেন। হে মানৱ, বিশ্বাসীসকল এজন আনজনৰ ভাই। তাৰমানে এজন মুমিন আন এজন মুমিনৰ কি হয়? ভাই হয় নে নহয়? কুল্লু মুছলিমিন ইখওয়া। এজন মুছলমান আন এজন মুছলমানৰ ভাই। এজন ভাইয়ে আন এজন মুছলমানৰ বেয়াটো বিচাৰিব নেকি? কেতিয়াও নিবিচাৰে। সাৱধান, তোমালোকে এজনে আনজনক হত্যা কৰাৰ দৰে কুকুৰী কামত লিপ্ত নহবা। হে মানৱ, শুনা, আজিৰ পৰা বংশগত শ্ৰেষ্ঠত্ব কৈলিক প্ৰথা বিলুপ্ত কৰা হ'ল। কুলীন বা শ্ৰেষ্ঠ সেইজন মানুহ যি বিশ্বাস আৰু মানুহৰ উপকাৰ কৰে। হে মানৱ, ঋণ পৰিশোধ কৰিব লাগিব। প্ৰত্যেকে আমানত ৰক্ষা কৰিব লাগিব। কাৰোবাৰ সম্পত্তি সি যি ইচ্ছা স্ব ইচ্ছাই দি দিয়ে তেতিয়া সেয়া বেলেগৰ হাৰাম হ'ব। তেওঁলোক দুৰ্বল ওপৰত অবিচাৰ নকৰিবা। হে মানৱ, জ্ঞান অৰ্জন প্ৰত্যেক নৰ নাৰীৰ ওপৰত ফৰজ, কাৰণ জ্ঞান মানুহক সঠিক পথ দেখুৱায়। তাৰ কাৰণে হাদিছৰ আছে নহয়, তালাবুল ইলমি ফাৰিজাতুন আলা কুল্লি মুছলিমিনা ওয়াল মুছলিমাত। শিক্ষা অৰ্জন কৰা পুৰুষ আৰু মহিলাৰ ওপৰত ফৰজ কৰা হৈছে। হে মানৱ, তোমালোকে আল্লাহৰ এবাদত কৰিবা, নামাজ কায়েম কৰিবা, যাকাত আদায় কৰিবা, ৰোজা ধৰিবা, হজ কৰিবা আৰু সংঘবদ্ধভাৱে নেতাক অনুসৰণ কৰিবা, তেতিয়া তোমালোকে জান্নাত পাবা। আতিউল্লাহ ওয়া আতিউৰ ৰাসূল ওয়া উলিল আমৰি মিনকুম। আল্লাহক পাব হলে কাক পাব লাগিব? আল্লাহ ৰসুলক। আল্লাহ ৰসুলক পাব হলে ওয়া উলিল আমৰি মিনকুম, আৰু তোমাৰ যোনটা আমি হব তাক তোমালোকে এতাআত কৰিব লাগিব। হে মানৱ, শুনা, এজন কুৎসিত বিকৃত ঘটনাৰ ব্যক্তিও যদি তোমাৰ নেতা মনোনীত হয়, আমিৰ হয়, যেতিয়ালৈকে সি আল্লাহৰ কিতাপ অনুসৰি তোমাক পৰিচালিত কৰিব তেতিয়ালৈকে তেওঁ অনুগত্য কৰা তোমালোকৰ ওপৰত ৱাজিব, অৱশ্যে কৰ্তব্য। মই আগত কৈ গৈছিলোঁ, আমাৰ আকাবিৰৰ যদি কথাও যদি কোৰআন আৰু হাদিছৰ বাহিৰত হয়, তেখেতৰ ব্যক্তিগত কথা, আল্লাহ ৰসুলৰ কথা নহয়। আল্লাহ ৰসুলৰ কথা আমি মানিব লাগিব। না মানিলে নচলিব নেকি? আমাৰ মানাৰ ওপৰত আমাৰ কাৰণে ফৰজ হৈ গৈছে। তাৰপিছত হে মানৱ, শুনা, মোৰ পিছত কোনো নবী নাই। আল্লাহ ৰসুলক কি ক'লে? ওয়া খাতামুন নাবিয়্যিন ওয়া কানা আল্লাহু বিকুল্লি শাইইন আলিমা। মোৰ পিছত কোনো নবী নাহে। হে মানৱ, মই তোমালোকৰ ওচৰত দুটা আলোকবৰ্তি থৈ গৈছো। যেতিয়ালৈকে তোমালোকে এই দুইটাক অনুসৰণ কৰিবা তেতিয়ালৈকে সত্য পথত থাকিবলৈ। এটা হ'ল আল্লাহৰ কিতাপ আৰু 2 নম্বৰ হ'ল মোৰ জীৱন ব্যৱস্থা, হাদিছ। আল্লাহ ৰসুলে দুটা বস্তু খেক দি থৈ গ'ল। কি দিলে? কোরআন আর হাদিস। আজি আমি এই দুইটার উপর আমি মুসলমান আছো না? আজি আমি এই দুইটাকে চলা নাই। সহজ সহজ পন্থাখিনি আমি লৈছো, যিখিনি কঠিন কষ্টকৰ সেইখিনি আমি ত্যাগ কৰিছো। হে মানৱ, তোমালোকে কেতিয়াও ধৰ্মলৈ অতিৰিক্ত বাড়াবাড়ি নকৰিবা, কাৰণ অতীতত বহু জাতি ধ্বংস ধৰ্মলৈ অতিৰিক্ত কৰাৰ বাবে ধ্বংস হৈ গৈছে। ৰসুলৰ আগত
বহুত জাতিৰ সম্প্ৰদায় শেষ হ'ল নে নাই? আজি আমাৰ ওপৰত যে ইমান বিপদ আপদ বালা মুচিবত আহি আছে, তাৰ কাৰণ হ'ল যে আজি আমি কোৰআন আৰু হাদিছৰ পৰা আঁতৰি যোৱাৰ কাৰণে। শেষ কথা আহি গ'ল, সেই মানৱ প্ৰত্যেক বিচাৰৰ দিনত সকলো কৰ্মৰ হিচাপ দিব লাগিব। গতিকে সাৱধান হোৱা। সেই মানৱ যিসকলক, তোমালোকে যিসকলক ইয়াত আছা, মোৰ এই বাণী সকলোৰে ওচৰত পहुঁচাই দিবা। ইয়াৰ পিছত তেখেতে জনতাক সুধিলে, হে মানুহ, মই তোমালোকৰ আল্লাহৰ বাণী পहुঁচাই দিছোঁ নে? তেওঁলোকে সাক্ষী দিলে হয়। ইয়াৰ পিছত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, হে আল্লাহ, তুমি সাক্ষী থাকা, মই মোৰ দায়িত্ব আজি পালন কৰিছোঁ। সকলোৱে আজি এই 18টা 19টা পইণ্ট যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলবিদা হজৰ দি থৈ গ'ল, আজি আমি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছোঁ নে? এই গোটেইখিনি কথাৰ ভিতৰত নামাজ, ৰোজা, হজ, যাকাত গোটেইখিনি আছে নে নাই? আজি আমি নামাজ পঢ়ি আছো, নামাজ কায়েম কৰি আছে, নামাজ পঢ়ি আছো, কিন্তু কোৰআন শৰীফত আমি পঢ়িছো সূৰা হুমাজা ওয়াইলুল লিকুল্লি হুমাজাতিল লুমাজা আল্লাযী জামা মালাহু ওয়াদ্দাদা ইয়াহসাবু আন্না মালাহু আখলাদা। আমি নামাজ পঢ়ি উঠাই দিলে প্ৰেচিডেণ্টৰ এগেইনষ্টে কোৱাত লাগি গ'লো, ইমামৰ এগেইনষ্টে কোৱাত লাগি গ'লো, সমাজৰ বৰমূল্যৰ এগেইনষ্টে লাগিছোঁ নে নাই? কিন্তু সূৰাৰ যে ইমাম চাহাবে যেনে কেৰাতত খুব ধুনীয়াকৈ পঢ়িলে, আমি আজি অৰ্থ নাজানাৰ কাৰণে আল্লাহ তাআলাই কোৱা কথাক আমি অমান্য কৰিছোঁ নে নাই? আল্লাহ কৰে সেইসকল ধ্বংস হওক যিসকলে পৰনিন্দা পৰচৰ্চা কৰে। আজি মছজিদত নামাজ পঢ়ি ওলাব, এটাই আনটোৰ এগেইনষ্টে কথা। ৰমজান মাহতো আপুনি মছজিদত পঢ়িব নোৱাৰে, পাৰে নেকি? ভাল কৰি কিমান ডাঙৰ ডাঙৰ ব্যক্তি আহি যায়, ক'ত কিমান ভুল ধৰিব, ক'ত কিমান জানে, কৈ নিজৰ এবাদতটো শেষ কৰিছে, আনৰো শেষ কৰি আছে না। ইয়াৰ মেইন কাৰণ হ'ল যে আমাৰ যি দিন দি গ'ল, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দিনৰ পৰা আমি বহুত আঁতৰি গ'লোঁ। আজি আমাৰ ঘৰসমূহ, আজি চাওক, মই মজলিছৰ দিনৰ মজলিছত কমেই আহোঁ, বা কিয় কাৰণে ইয়াতে ডাঙৰ ক্ষতি হৈ আছে আমাৰ। মই শেষত কৈ যাওঁ যে মেলাত য'ত বহি যায়, এইটো এক প্ৰকাৰ উৰুচ। উৰুচ মানে কি? আমিতো বায়ানত বহুতে জনাবে কওঁ, উৰুচ কৰা মেলা চিৰ্ফ। উৰুচ মানে হ'ল মেলা। উৰুচ হৈ আছে না নাই ইয়াত? আজি যে মজলিছৰ লগত যদি মাইকী মানুহৰ বহাৰ ব্যৱস্থা আপুনি কৰিলে হয়, আপোনাৰ এই কথা যেতিয়ালৈকে মাইকী মানুহ যেতিয়া সংশোধন নহ'ব, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এতিয়া হাদিছ ক্ৰমৰ বক্তব্য শেষ কৰোঁ যে ক'লে, তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকে এখন সমাজ দিম, এখন ৰাষ্ট্ৰ দিম। কি বিচাৰিছিল? পুৰুষ বিচাৰিছিল নেকি? ল'ৰা বিচাৰিছিল নেকি? নেপোলিয়ন বোনাপাৰ্টে, আমিতো পঢ়িছোঁ স্কুলত, নেপোলিয়নৰ কথা পঢ়িছে না চাচা? নেপোলিয়নে এই হাদিছটো চুৰি কৰি নিজৰ কিতাপত লিপিবদ্ধ কৰিব, তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া, মই তোমালোকে এখন ৰাষ্ট্ৰ দিম, এখন সমাজ দিম। কিন্তু আজি 1400 বছৰ আগতে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ গৈছিল যে তোমালোকে এগৰাকী আদৰ্শ মাতৃ দিয়া। মাতৃৰ পেটৰ পৰাই মৌলানা আহমদ আলী সাহেব হৈছিল নে নাই? আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহ আলাইহি হৈছিল নে নাই? খাজা মঈনুদ্দিন সৃষ্টি হৈছিল নাই? উমৰ ফাৰুক, উছমান গনি, আলী, সকলো সাহাবাই হৈছিল নে নাই? আজি আমাৰ সন্তান আজি কিয় দিনৰ পৰা মেহৰুম? আমাৰ লোকক আজি মোবাইল, জুৱাৰী, চেৰাবি, ড্ৰাগছখুৰি হৈছে, আমাৰ মানুহে ৰেপকাৰী হৈছে। কিয়ৰ কাৰণে? আমি আমাৰ মা ভনীসকলৰ ওপৰত আমাৰ মেহনত কম। আজি মজলিছত চাওক, মাইকী মানুহ পুৰা ৰাতি 10টালৈকে ভৰি আছে নে নাই? তাৱাক্কালতু আলাল্লাহ। আমি দিনৰ মজলিছ কৰিছোঁ, ইয়াত মহিলাও থাকক, পুৰুষো থাকক, বায়ান একেলগে হওক। আল্লাহ কাক কেতিয়া হেদায়ত কৰে সেইটো আল্লাহ তাআলাই জানে, আপুনি মই জানো নেকি? মই এইটো আশা কৰোঁ যে 15 বছৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া এই অৱস্থা নাছিল, ভাঙা জুপুৰি আছিল। আজি ভাল লাগিছে যে আপোনালোকক পাইছোঁ, আৰু কোৱাৰ মাজত যদি ভুলটো দি আছে আল্লাহৰ হস্তে মাফ কৰিব, আৰু যদি কিবা কৈছোঁ আপোনালোকে মোক শুধৰাই দিব পাৰে। মই এই মজলিছেৰে তওবা কৰি সেইটো সংশোধন কৰি লওঁ। কি ভুল কৈছোঁ নেকি চাচা? যে গতিকে এইপিনতো নিৰ্দেশ হৈছে শ্বৰ্ট কৰিব লাগে, কথা বহুত আছিল, কিন্তু এইপিনে ছাত্ৰসকলকো সম্ভাষণ জনাব।
কিন্তু কথা হ'ল যে আমি হাফিজি মাদ্ৰাছা কৰি আছোঁ ঠিকেই, সেই হাফিজ এনেকুৱা বনাওক যেনেকৈ আজি হাফিজসকল যেতিয়া পঢ়ে সিহঁতৰ জেহেন শক্তি আল্লাহ তাআলাই বহুত বৃদ্ধি কৰি দিয়ে। আজি যেনেকৈ লণ্ডনৰ হাফিজ ইলিয়াছ হুছেইন আনচাৰী বেৰিষ্টাৰ পঢ়ি আছে, আপোনালোকে ফেচবুকত পাইছেনে নাই? পাইছে? সেই আমাৰ বৰপেটা বঙাইগাঁৱৰ ল'ৰা, তাৰ লগত মোৰ বহুত সম্পৰ্ক আগৰ পৰাই। সি কোৰাণে হাফিজ হ'ল, সি গ'ল্ড মেডেলিষ্ট হ'ল, তাৰপিছত জামিয়া মিলিয়া ইউনিভাৰ্চিটিত পঢ়িলে, তাৰ LLM কৰিলে। তেতিয়া মোক কৈছিলে যে হুজুৰ মই বেৰিষ্টাৰ পঢ়িব বিচাৰোঁ, মই তুমি আগবঢ়া, আমি সকলোৱে তোমাক সহায় কৰিম। সেই সহায়ত আমি বদৰ ভাই আমি যেনে হওক আল্লাহ কৰাত আপোনালোকৰ দোৱা আজি কি লণ্ডনৰ মছজিদত ইমামতি কৰে 1 লাখ টকা দৰমহা পায়। এতিয়া গভৰ্ণমেণ্ট চাকৰি পাইছে 1,47,000 টকা দৰমহা পায়। এজন কোৰাণ হাফিজক যদি আমি লাইন লগাই পঢ়াই দিওঁ, এই হাফিজসকলক জেহেন আল্লাহ তাআলাই বৃদ্ধি কৰিছে। গতিকে এইটো নহয় হাফিজ পঢ়াৰ পিছত তাবিজ লিখা। ময়ো মাদ্ৰাছা পঢ়া ছাত্ৰ, আমাক উস্তাদে সেইটোৱে শিক্ষা দিছিল, এটাই কৈছিল যে কোরআন পঢ় কে কবি পয়সা মত লেনা, দেগা তো খুদা তুমকো দেগা। আল্লাহ দিছে হক কথা কব লাগে, আল হক ওয়া জাকাল বাতিল ইন্নাল বাতিলা কানা যাহুকা। হক কব লাগিব, আজি হক আমি নোকোৱা হলো। আজি আমাৰ সমাজত সুদৰ প্ৰচলনবাদ গতিত হৈছে নে নাই? সুদৰ ওপৰত আমাৰ বায়ান নাই। বুখাৰী শৰীফত আহিছে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যদি তুমি 1 পইচা 1 টকা সুদৰ খোৱা, নিজৰ মাকৰ লগত জবৰদস্তি 40 বাৰ জিনা কৰা, যিটো গুনাহ সেইটো গুনাহ কৰা। নাউজুবিল্লাহ। এটা আমি কিমান জিনা কৰি আছো নিজৰ মাকৰ লগত, আমি খুব খাই আছো নে নাই? আমাৰ সমাজত খুব প্ৰচলন হৈছে। আমাৰ মা ভনীসকল আত্মসহায়ক গোটৰ যোগেদি সোমাই গৈছে, পৰম মতা আহি পেলাই মিটিং কৰি আছে নে নাই? আপুনি মই মছজিদত গৈ নামাজ পঢ়ি আছো, আমাৰ ঘৰ আজি অন্ধকাৰ হৈছে নে নাই? আল্লাহ তাআলাই কোরআনত ক'লে তুমি নিজে জহৰ জুইৰ পৰা বচা, নিজৰ ঘৰখনক বচোৱা আৰু ওচৰ চুবুৰীয়া সতৰ্ক কৰা। আমাক ঠিকাদাৰ বনোৱা নাই, আমাক সতৰ্ককাৰী বনাইছে। কিন্তু মোক শুনিবা, মোৰ পৰিবাৰ নামাজ পঢ়িছে নাই, মোৰ ল'ৰা ছোৱালী নামাজ পঢ়িছে নাই। আপুনি মই 12 চিল্লা 10 চিল্লা মাৰিলো, মছজিদত খানকা বহালো, ঘৰত যদি মাইকী নামাজ নপঢ়ে কিবা লাভ আছে? নিজৰ ল'ৰা ছোৱালী যদি নামাজ নপঢ়ে কিবা লাভ আছে? ঘৰৰ পৰা সালাম বিদায় হৈ গ'ল। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যেতিয়া তুমি ঘৰত সোমাবা প্ৰথমতে সালাম কৰি সোমাবা। যেতিয়া তুমি ঘৰত সোমোৱা তোমাৰ লগত ৰহমতৰ ফেৰেশতা আৰু শয়তান লগত আহে। যেতিয়া তুমি সালাম কৰিবা সেই শয়তান পিছত থাকে, তেতিয়া ৰহমতৰ ফেৰেশতা সোমাই যায়। সেই ৰহমতৰ কাৰণে কোনো তাবিজৰ আৱশ্যক নাই। আপোনাৰ সালাম শুৰু কৰি দিয়ক। আপুনি ৰাতি যেতিয়া শুব গৈছে, আপোনাৰ নাতি আপোনাৰ ল'ৰা ছোৱালীক আপুনি সালাম কৰে নে কেতিয়াবা? কৰে নেকি? কওকচোন মোক আজি, বেয়া নাপাব। হা? নকৰো। কিয় নকৰো? নিজৰ পৰিবাৰক সালাম কৰো? নকৰো। কিয় কৰে? মই তাৰ মতা হয়নে নহয়? আপুনি নিজৰ ঘৰৰ ল'ৰা ছোৱালীক বিশ্বাস যোগ্য, বাবা আসসালামু আলাইকুম, বেটি আসসালামু আলাইকুম, বোৱাৰী আসসালামু আলাইকুম 3 দিন দিয়ক ইনশাআল্লাহ। তাৰপিছত আপুনি ভৰি টানি শুই থাকক, হৈ গ'ল। তেতিয়া আপোনাৰ নাতি পুতি আহি ক'ব আব্বা জান নানা জান আসসালামু আলাইকুম। আপোনাৰ মনত শান্তি পাব নে নাপাব? এই সুন্নত জিন্দা কৰিব পাৰিব নে নোৱাৰে? কওক পাৰিব নোৱাৰে? কওক ইনশাআল্লাহ। আৰু জোৰে কওক। মই আপোনাক চিল্লা মাৰিব জানো, পিছত জনাবে ক'ব ক'ত ক'ত যাব লাগে। ঘৰৰ এই সুন্নতখিনি জিন্দা কৰি দিয়ক, দেখিব আপোনাৰ ঘৰ ইছলামৰ হ'ব। আপোনাৰ ঘৰত কোরআন তিলাওয়াত এটা সময়ত হৈছিল নে নাই? গাঁৱত আহিলে আলহামদুলিল্লাহ ৰাব্বিল আলামিন ৰহমান ফজৰৰ পিছত তিলাওয়াত হয়। আজি হয়? আজি কাৰোবাৰ ঘৰত কোরআন তিলাওয়াত হয়? আমি জোনাবক মাতি কোরআন পঢ়ালে কি মোৰটাই চাব পাব? কেতিয়াও নাপায়। আমাৰ ধাৰণা হৈ গৈছে। আপুনি নিজে কৰক, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা। আল্লাহ তাআলা কৈছে মই তাৰ সন্তানৰ দুৱাৰ কাৰণে বাপেকৰ খবৰ এটা মাফ কৰি দিম। আজি আমাৰ সেই সমাজ ব্যৱস্থা বিদায় হৈ গৈছে। গতিকে ভাইসকল, কোৱাৰ মাজত ভুল হৈছে যদি ক্ষমা কৰিব। আল্লাহ তাআলা আমাক সকলোকে কোরআন আৰু সুন্নাহ অনুযায়ী চলিবৰ কাৰণে তৌফিক দান কৰক। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।